এই তিনিটা বেংকত একাউণ্ট থাকিলে সাৱধান, পকেট খালী হ'ব পাৰে আপোনাৰ। দেশত আজিৰ পৰা বলবৎ হৈছে 5টাকৈ গুৰুত্বপূৰ্ণ নিয়ম আৰু ইয়াৰ ভিতৰত আছে বেংকৰ পৰা আৰম্ভ কৰি এটিএম ব্যৱহাৰ কৰালৈকে, লগতে পান কাৰ্ডৰ পৰা আৰম্ভ কৰি ৰন্ধন গেছৰ চিলিণ্ডাৰ, ৰেলৰ টিকটলৈকে। এইদৰে 5টাকৈ নতুন নিয়ম বলবৎ হৈছে সমগ্ৰ দেশত আৰু ইয়াৰ পোনপটীয়া প্ৰভাৱ পৰিব আপোনাৰ জীৱনত। আজিৰ পৰা দেশত কি কি নিয়ম বলবৎ হৈছে সবিশেষ তথ্য জনাই আছোঁ। আপুনি ভিডিঅ'টোত লাইক কৰি শ্বেয়াৰ কৰি দিয়ক। আজিৰ পৰা দেশত বলবৎ হ'ল 5টাকৈ নতুন নিয়ম আৰু ইয়াৰ পোনপটীয়া প্ৰভাৱ পৰিব আপোনাৰ জীৱনত। বেংকৰ একাউণ্টৰ পৰা আৰম্ভ কৰি ৰন্ধন গেছৰ চিলিণ্ডাৰলৈকে, এটিএমৰ পৰা আৰম্ভ কৰি পেন কাৰ্ড, ৰেলৰ টিকটলৈকে কেইবাটাও নতুন নিয়ম বলবৎ হৈছে আজিৰ দিনটোৰ পৰা আৰু এই নতুন বিত্তীয় বৰ্ষই প্ৰভাৱ পেলাব দেশবাসীৰ পকেটত। আজিৰ পৰা দেশত কি কি নিয়মৰ পৰিৱৰ্তন হৈছে বা কি কি নতুন নিয়ম বলবৎ হৈছে চাওঁ আহক। আজিৰে পৰা দেশত আহি গ'ল 5টাকৈ বৃহৎ পৰিৱৰ্তন। এটিএমৰ পৰা পেন কাৰ্ড ব্যৱহাৰ কৰালৈকে বহুতো নিয়ম পালন কৰিব লাগিব দেশবাসীয়ে। নতুন বিত্তীয় বৰ্ষই প্ৰভাৱ পেলাব দেশবাসীৰ পকেটত। 1 এপ্ৰিলৰ প্ৰথম দিনটোতেই বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য বৃদ্ধি পাইছে 195 টকা 50 পইচাকৈ। সমগ্ৰ দেশতে আজিৰ পৰা কাৰ্যকৰী হৈছে এই নতুন নিৰিখ আৰু ইনকাম টেক্সৰ নতুন এক কাৰ্যকৰী হ'ব আজিৰ দিনটোৰ পৰাই। কৰ্মচাৰীৰ টেক্স আৰু দৰমহাৰ ক্ষেত্ৰত আহিব বৃহৎ পৰিৱৰ্তন। লগতে পেন কাৰ্ডক লৈও আজিৰ পৰা সলনি হ'ব বহুকেইটা নিয়ম। HDFC বেংকৰ পৰা আৰম্ভ কৰি PNB অৰ্থাৎ পাঞ্জাৱ নেশ্যনেল বেংক আৰু বন্ধন বেংকৰ এটিএম ব্যৱহাৰকাৰীৰ বাবেও সলনি হ'ব নিয়ম। UPI উইথড্ৰলৰ গণনা কৰা হ'ব এতিয়াৰ পৰা লেনদেনৰ ক্ষেত্ৰত। UPIৰ জৰিয়তে যদি আপুনি উইথড্ৰল কৰে টকা, তেতিয়াহ'লেও লেনদেনৰ ক্ষেত্ৰত গণনা কৰা হ'ব সেয়া। আৰু প্ৰতিটো লেনদেনত 23 টকা পৰ্যন্ত শুল্ক লগাৰ সম্ভাৱনা আছে। অৰ্থাৎ বেংকে আপোনাক যিটো লিমিট দিছে, লিমিটটো পাৰ হোৱাৰ পিছত প্ৰতিটো ট্ৰেঞ্জেকশ্যনত আপুনি 23 টকাকৈ দিব লাগিব বেংকক। বেংকে আপোনাৰ পৰা এইটো চাৰ্জ হিচাপে ল'ব। বন্ধন বেংকৰ গ্ৰাহকসকলেও এটিএমৰ জৰিয়তে লেনদেনৰ ক্ষেত্ৰত 3 বাৰলৈ কৰিব পাৰিব বিনামূলীয়া লেনদেন। অৰ্থাৎ বন্ধন বেংকে প্ৰতিগৰাকী গ্ৰাহকক 3 বাৰকৈ বিনামূলীয়া লেনদেন দিয়ে প্ৰতিটো মাহত। আৰু 3 বাৰতকৈ অধিক লেনদেন কৰিলে 23 টকা শুল্ক যোগ হ'ব প্ৰতিটো লেনদেনত। প্ৰতিটো ট্ৰেঞ্জেকশ্যনত আপুনি 23 টকাকৈ চাৰ্জ দিব লাগিব বেংকক। আৰু বেংকত পৰ্যাপ্ত ধন নথকাৰ বাবে লেনদেন ফেইল হ'লে 25 টকাকৈ জৰিমনা ভৰিব লাগিব গ্ৰাহকে। আপোনাৰ একাউণ্টত ধন নাথাকিলে যদি ট্ৰেঞ্জেকশ্যন ফেইল হয়, প্ৰতিটো ট্ৰেঞ্জেকশ্যনত আপুনি 25 টকাকৈ জৰিমনা দিব লাগিব বেংকক। আৰু লগতে পেন কাৰ্ডৰ ক্ষেত্ৰত আজিৰ পৰা সলনি হ'ব বহুকেইটা নিয়ম। পেন কাৰ্ড আপডেট বা নতুন পেন কাৰ্ড আবেদনৰ বাবে আধাৰ কাৰ্ডেই নহ'ব পৰ্যাপ্ত তথ্য। আবেদনকাৰীয়ে দিব লাগিব বহুকেইটা অন্যান্য তথ্য। জন্মৰ চাৰ্টিফিকেট অথবা স্কুল চাৰ্টিফিকেট জমা দিব লাগিব আবেদনকাৰীয়ে। আৰু ৰেল যাত্ৰীৰ বাবে ৰেলৰ টিকট ক্ৰয়ৰ ক্ষেত্ৰত সংযোজন হ'ব নতুন নিয়ম। কনফাৰ্ম হৈ থকা টিকট কেঞ্চেল কৰিবৰ বাবে সন্মুখীন হ'ব সমস্যাৰ। যাত্ৰীয়ে ভৰিব লগা হ'ব পাৰে অধিক ধন। অৰ্থাৎ আপোনাৰ কনফাৰ্ম হৈ থকা ৰেলৰ টিকট এতিয়াৰ পৰা ইচ্ছা কৰিলে আপুনি কেঞ্চেল কৰিব নোৱাৰিব। কেঞ্চেল কৰিলে আপোনাৰ পৰা অত্যাধিক হাৰত চাৰ্জ কাটিব। গতিকে ৰেলৰ টিকট কটাৰ আগতে আপুনি 100 বাৰ ভাবি চিন্তি এই কাম কৰিব। দৰ্শকসকল, আপোনালোকে নিশ্চয় এতিয়া বুজি পাইছে আজিৰ পৰা অৰ্থাৎ 1 এপ্ৰিলৰ পৰা সমগ্ৰ দেশজুৰি বলবৎ হৈছে এই 5টাকৈ গুৰুত্বপূৰ্ণ নিয়ম।